এতিয়া আমি 7 কিলোমিটাৰ ৰিজৰ্ট পাই পালোহি। চাওক না ইমান ধুনীয়া এটা পৰিৱেশ, দেখিয়ে ভাল লাগি গৈছে। এয়া ফ্ৰণ্টৰ দৃশ্য কেম্প ৰিজৰ্টৰ। প্ৰথমতে আপোনালোকক লৈ যাম সেই পানী ঝৰ্ণাটোৰ ওচৰলৈ। ইয়াত পানীৰ কাৰেণ্ট ইমান আছে, মানুহ ইয়াত যদি কোনোবা নামে পূৰা উটুৱাই লৈ গুচি যাব। এতিয়া 7 কেম্প ৰিজৰ্টৰ ভিতৰলৈ আগবাঢ়ি গৈ আছোঁ। ৱাও! চাওক না মানুহে কেনেকুৱা এনজয় কৰি আছে। থ্ৰী 360 ডিগ্ৰী ভিউ এটা দি দিছোঁ। ছাইডত মিউজিক বাজি আছে, মজা লাগিছে আৰু ৰিদম ধৰি লৈছোঁ। চাওক মানুহে কেনেকুৱা সাঁতুৰি আছে। এইডোখৰতে বহি অকণমান ৰেষ্ট কৰি লওঁ। ইয়াৰ পৰাই এটা ভিউ ল'ম। সঁচাকৈ এইবোৰ জেগালৈ আহিলে সকলো দুখ কষ্ট পাহৰি যোৱা হয়। আহিব লাগে, আপোনালোক আহিব। ইমান ওচৰতে আছে, এইবোৰ ঠাইলৈ আহিব। বোৱতী পানীৰ শব্দ শুনক নাই, ইমান ধুনীয়া শব্দ দি আছে। ইমান ধুনীয়া এই প্ৰকৃতি। ইয়াতে যেন বিলীন হৈ যাম। চাওক না ইমান ধুনীয়া এটা পৰিৱেশ। মাছ কেনেকুৱা খিলখিলাই থাকে সেইডোখৰ জেগাত। এতিয়া এই ঘৰটোৰ পৰা এটা ভিউ ল'ম। বলো ডান্সটা ফিল ভাইব লাগে এটা। ইয়াৰ পৰা ভিউ এটা ল'ম। ইয়াতো মজা লাগিছে ন, ইয়াত ৰ'দটো বেছি আছে। কাপোৰকেইটা লৈ আহিব লাগিছিলে, কাপোৰ লৈ আহিব লাগিছিল। ৱাও! একো নকওঁ, মাথো চাই যাওক। Oh my God! ইমান ধুনীয়া এটা পৰিৱেশ। এনজয়মেণ্টৰ কাৰণে বহু টকা খৰচ কৰি আমি
ফৰেন কাণ্ট্ৰি যাওঁ, কিন্তু আমাৰ ঘৰৰ কাষতেই ইমান ধুনীয়া ধুনীয়া ঠাই আছে। এই ঠাইবোৰলৈ আমি খুব কমকৈ যাওঁ। চাওক, আমি যাওঁ ক'ত গৰমকালি? ছুইমিং পুল কি? এটা আবদ্ধ পানী হয়। তাত কত বেমাৰৰ বীজাণু থাকে। এইবোৰতো এটা বুৱতী পানী, ষ্ট্ৰীম হয়। ইয়াত কোনো ধৰণৰ বীজাণু থকা কুৱেশ্যনেই নাই। সেয়েহে আমি এইবোৰ ঠাইলৈ আহিব লাগে। আহক আহিব, বছৰেকত এবাৰ হ'লেও আহক এইবোৰ ঠাইলৈ। কি ধুনীয়া এটা পৰিৱেশ। ইতিমধ্যে মই এতিয়া মোৰ নিজৰ ব্লগ সামৰিছোঁ। ধন্যবাদ।